নতুন বছৰৰ নতুন এটা খবৰ আপোনাক দিবলৈ আহিছোঁ। নাজিৰা আৰু শিমলুগুৰি অঞ্চলৰ বাসীৰ কাৰণে এটা খুব ভাল লগা খবৰ যে বালিঘাট তিনিআলিৰ পৰা অকণমান আহি যিটো থানা আছে সেই থানাখনৰ অপজিট ছাইডে এখন নতুনকৈ ৰয়েল এনফিল্ডৰ ডিলাৰ অপেনিং হ'বলৈ গৈ আছে জানুৱাৰী 9 তাৰিখে। তো ব'লক ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা ধৰণৰ কি আছে হয় আৰু আপোনালোকক অকণমান মই ভাইটিৰ এটা চিনাকি ভাইটি আছে তাৰ লগত চিনাকি কৰি দিওঁ। আপোনালোকে আহিব, নিশ্চয় ভাল পাব। হাই ফ্ৰেণ্ডছ, দিশো ব্লগছৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাস্তাৰ পৰা আপোনালোকক মই লোকেশ্যনটো বুজাবৰ কাৰণে দেখুৱাই দিছোঁ এটা ভিডিঅ'ত। আপোনালোকে বালিঘাট তিনিআলিটোৰ পৰা যেতিয়া শিমলুগুৰি ফালে আহিব, আহোঁতে এটা থানা পাব ওচৰতে, প্ৰায় 200 মিটাৰ আহি এখন থানা পাব। থানাখনৰ অপজিট ছাইডে দেখিব ৰয়েল এনফিল্ডৰ এই ডিলাৰটো। ব'লক ভিতৰলৈ সোমাই যাওঁ। এতিয়া ভাইটিক লগ কৰোঁ। এয়া মিৰাজ ভাইটি, ৱেলকাম টু ৰয়েল এনফিল্ড শ্ব'ৰুম। থেংক ইউ। মিৰাজ আহমেদ তেওঁ ইয়াতে থাকিব। এইখন অপেনিং হ'ব জানুৱাৰী 9 তাৰিখে। তেওঁ মেনেজাৰ হিচাপে এওঁ ইয়াতে আছে। আহিলে এই ভাইটিকে লগ পাবা আৰু এই ভাইটিৰ দ্বাৰা মই কিছুমান কথা আপোনালোকক জনাবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু ভাইটিক মই অনুমতি ল'ম যে ভাইটিয়ে এই বিষয়বিলাক অকণমান আপোনালোকক বুজাই দিয়ে আৰু ৰাইজে যাতে বুজি পায়। এয়া মিৰাজ ভাইটি, নমস্কাৰ। নমস্কাৰ। তো এই আপোনালোকৰ যিটো ডিলাৰ অপেনিং হ'ব জানুৱাৰী 9 তাৰিখে তো এইটো খুব ভাল লগা কথা আৰু ওচৰ পাজৰ শিমলুগুৰি আৰু নাজিৰা অঞ্চলৰ বাসীৰ কাৰণে এটা খুব ভাল লগা কথা। ইয়াত প্ৰথমবাৰৰ পৰা এখন ৰয়েল এনফিল্ডৰ ডিলাৰ অপেনিং হ'বলৈ গৈ আছে, নহয় জানো? শিমলুগুৰি আৰু নাজিৰাবাসী ৰাইজৰ কাৰণে নাজিৰা শিমলুগুৰি মাজমজিয়াত যিডোখৰ বালিঘাট বৰদোৱাৰ মুখ বুলি কয়, ইয়াত ৰয়েল এনফিল্ড আহিছে আপোনালোকৰ সুবিধাৰ কাৰণে। মোৰ নাম মিৰাজ আহমেদ। মই ৰয়েল এনফিল্ডৰ লগত আপোনাৰ জড়িত হৈ আছোঁ 2017 পৰা। শিৱসাগৰত মই কাম কৰি আছিলোঁ ৰয়েল এনফিল্ডৰ লগত। তাৰপিছত এতিয়া শিমলুগুৰিত যিটো ডিলাৰ আছে ইয়াত আপোনাৰ মই এতিয়া থাকিম। তো প্ৰথমতে আপোনালোকৰ যিখিনি আপোনাৰ দৰ্শক আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আপোনাক আৰু বেছি ধন্যবাদ জনাইছোঁ যে আপুনি আহিলে এটা ভিডিঅ' আমাৰ কাৰণে বনাইছে। তাকে আপোনাৰ ৰয়েল এনফিল্ডৰ প্ৰত্যেকখন মডেল, প্ৰত্যেকটো বাইক আপুনি ইয়াত এভেইলেবল পাব। ক্লাছিক, হাণ্টাৰ, 350 পৰা আদি কৰি মেটিয়ৰ, গেৰিলা, হিমালয়ান 450 পৰা চব আপোনাৰ এভেইলেবল আছে। আপোনালোকে আহিব, টেষ্ট ৰাইড ল'ব, ডিলাৰটো এবাৰ ভিজিট কৰিব আৰু 9 তাৰিখে যিমান পাৰে পৰাপক্ষত আপোনালোকৰ যিখিনি দৰ্শক সকলোকে মই অনুৰোধ কৰিছোঁ যে 9 তাৰিখে অপেনিঙৰ দিনাখন আপোনালোকে আমাৰ ইয়াত আহিব। সেইখিনি কথা ভাইটিয়ে যিখিনি আপোনালোকক ক'লে সেইখিনি বহুত ভাল কথা, মোৰ শুনি ভাল লাগিছে। আপোনালোকে আহিব 9 তাৰিখৰ দিনাখন আৰু মডেলবিলাক যিকেইটা এতিয়া বৰ্তমান আছে তেওঁলোকে এতিয়া কাম হৈ আছে সৰু সুৰাকৈ, কাৰণ অপেনিঙৰ কাৰণে আগতীয়াকৈ যিবিলাক কাম কৰিব লাগেতো সেইখিনি কাম হৈ আছে। আৰু যিকেইটা বৰ্তমান মডেল আছে তাৰ বিষয়ে অলপ মই ভাইটিৰ পৰা আপোনালোকক জনাবলৈ অনুৰোধ কৰিম। ভাইটিয়ে জনাই দিব, আপোনালোকে অলপ হ'লেও কিবা এটা গম পাব। তো মিৰাজ ভাইটি, এইখন ৰেড কালাৰ ইমানেই মজা লাগিছে দেখি, সঁচাকৈ চলাওঁ লাগি গৈছে। কিন্তু এইটো ক্লাছিক কালাৰটো লঞ্চ হৈছে। কালাৰটোৰ নাম আপোনাৰ মাদ্ৰাছ ৰেড হয়। আপোনাৰ ৰিবৰ্ণ বুলি কয়। ক্লাছিক 350 এখন পুনৰ জন্ম কৰি নতুনকৈ ওলোৱা হৈছে আকৌ। আচ্ছা, এখন ক্লাছিক 350 ৰিবৰ্ণ। আৰু তাৰপিছত আমাৰ ইয়াত ডিছপ্লে হৈ আছে মেটিয়ৰ 350। এখন কি ক'লা? মেটিয়ৰ 350। আচ্ছা, মেটিয়ৰ 350 ষ্টেলাৰ ব্লেক হয় কালাৰটো। ষ্টেলাৰ ব্লেক। তাৰপিছত আমাৰ ইয়াতে ডিছপ্লে আছে ন? ডিছপ্লে এইটো ভাল লগা আছে। ডিছপ্লে ক'লা নাই, এইটো কি? এইটো ইয়াতে মানে ইয়াত আপোনাৰ নেভিগেশ্যন হয়। নেভিগেশ্যন আপোনাৰ নেভিগেট কৰিব কোনফালে যাব লাগে, ৰাইট লেফ্ট। আচ্ছা আচ্ছা। আৰু এইটো মিটাৰটো হয় ডাইৰেকশ্যনটো দি থাকে ন? মোবাইলৰ লগত কানেকশ্যন কৰিলে আপোনালোকে সেইটো ফেচিলিটি পাব। আৰু এইখনটো আপোনালোকে প্ৰায় দেখিয়ে থাকে। এখন কালাৰটো আপোনাৰ ব্লু। 100 যিখন বহুত মষ্ট ট্ৰেণ্ডিঙত থকা বাইক এখন। আচ্ছা, এইখন মানে প্ৰায় মানে ইউজ কৰে ন? প্ৰায় য়ং জেনেৰেশ্যনৰ পৰা আদি কৰি চবেই ইউজ কৰে। বঢ়িয়া, বহুত ভাল লাগিছে এখন বাইক। এইখন কি ক'লা? গেৰিলা 450। এখন গেৰিলা 450 এখন নতুনকৈ লঞ্চ হৈছে ন? ভাল লাগিছে দেই। কালাৰটো একদম মষ্ট বহুত বঢ়িয়া লাগিছে, গৰ্জিয়াছ কালাৰ। এখন বঢ়িয়া লাগিছে। চাওকচোন, এইখন বাইক যদি আপুনি লৈ যায়, আপুনি যদি ৰাস্তাত যদি যায় কেনেকুৱা চালিয়া লাগিব, বঢ়িয়া লাগিছে। এবাৰ মিৰাজ ভাইটি উঠি দেখাই দিয়াচোন। মোৰ মন বেয়া মনা নাই, মানে তোমাক উঠি পেলাই দেখাই দিলে ভাল লাগিব নেকি। ৱাও, কিমান মজা লাগিছে চাওকচোন। এইটো লুক চাওক, কিমান বঢ়িয়া লাগিছে। এখন প্ৰাইচ কিমান হ'ল? এখন অলমষ্ট আপোনাৰ 3,02,000। 3,02,000 ন? ভাল লাগিছে। তাৰ লগতে এক্সেসৰিজ আমাৰ চব এভেইলেবল থাকিব ৰয়েল এনফিল্ড। এইবিলাক আৰু এক্সেসৰিজ বস্তুবোৰ আছে ন এভেইলেবল। এক্সেসৰিজ গাৰ্ডৰ পৰা আদি কৰি মিৰৰ চিট আপোনাৰ সামগাৰ্ড তলত ইঞ্জিন চেফৰ কাৰণে যিটো লাগে। তাৰপিছত আপোনাৰ গোটেইখিনি গ্লেছ গাৰ্ড, উইণ্ডচিল্ড, ব্ৰেক প্লেছৰ পৰা আদি কৰি গোটেইখিনি আমাৰ ওচৰত এভেইলেবল পাব। ডিলাৰ অপেনিং হোৱা
ডিনাৰ হিষ্ট্ৰীৰ বিষয়ে মই আপোনাক অকণমান জনাব বিচাৰিম ৰয়েল এনফিল্ডটো কেতিয়া ষ্টাৰ্ট হৈছিলে ক'ত কেনেকৈ ষ্টাৰ্ট হৈছিলে ৰয়েল এনফিল্ড আপোনাৰ ষ্টাৰ্ট হৈছিলে আপোনাৰ প্ৰথম ইংলেণ্ডৰ এডোখৰ ৰেডিছ জেগা বুলি কয় তাত ষ্টাৰ্ট হৈছিলে প্ৰথমতে ৰয়েল এনফিল্ডে নিডিল বনাইছিলে তাৰপিছত আপোনাৰ সিহঁতি লাহে লাহে মই আপোনাৰ এইটো আপোনাৰ গান শ্বৰ্ট গান বনাইছিলে আৰু প্ৰথমখন ৰয়েল এনফিল্ডৰ বাইকখন হৈ গ'ল এইখন আছিলে নেকি মিনাৰ্ভা এইখন প্ৰথম আছিলে ন এইখন ৰয়েল এনফিল্ডৰ প্ৰথম বাইক আছিলে তাৰপিছত লাহে লাহে ৰয়েল এনফিল্ড একচুৱেলি প্ৰথম নামটো ৰয়েল এনফিল্ড নাছিলে বেলেগ নাম আছিলে ইণ্ডিয়াত আমাৰ যেতিয়া 1948ত যেতিয়া আমাৰ ইয়াত আহিছিলে 800 বাইক আপোনাৰ অৰ্ডাৰ কৰিছিলে এজন KR সুন্দৰম আয়াৰে আৰ্মিৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ কাৰণে 800খন বাইক অৰ্ডাৰ দিছিলে প্ৰথম ইংলেণ্ডত তাৰপিছত তেখেতে এইটো ফুল্লি ইণ্ডিয়ান মেনুফেকচাৰিং কোম্পানী কৰিলে ৰয়েল এনফিল্ডটোক আৰু নাম দিলে তাৰপিছত ৰয়েল এনফিল্ড প্ৰথমতে মাদ্ৰাছ মটৰ্ছ আছিলে মাদ্ৰাছ মটৰ্ছ বহুত জানিবলগীয়া ইম্পৰ্টেণ্ট কথা হয় আৰু এইটো তোমাৰ আপোনালোকক মই জানিবৰ কাৰণে কৈছোঁ 1901তে ইয়াৰ মানে ইষ্টাব্লিছ হৈছিলে মানে কোম্পানীটো এয়া আমাৰ আৰু এখন বুলেট যিখন ৰয়েল এনফিল্ড আপোনাৰ ইণ্ডিয়াত আপোনাৰ যিখন 1932ত আপোনাৰ প্ৰডাকশ্যন কৰিছিলে তেতিয়াৰ পৰা এতিয়ালৈকে কণ্টিনিউৱাছলি প্ৰটেকশ্যন আৰু ৱৰ্ল্ড অল্ডেষ্ট মটৰচাইকেল যিখন কণ্টিনিউৱাছলি ৰানিং হৈ আছে এতিয়াও মাৰ্কেটত এতিয়াও চলিও আছে বিক্ৰীও হৈ আছে ৱৰ্ল্ড অল্ডেষ্ট মটৰচাইকেল তো ডিলাৰটো যে যেতিয়া আপোনাৰ 9 তাৰিখে অপেনিং হ'বই আপোনালোকৰ ওচৰতে আছেই বালিঘাটৰ তিনিআলিৰ পৰা মাত্ৰ 200 মিটাৰ আঁতৰত মানে বালিঘাটৰ পৰা খোজকাঢ়ি আহোঁ বুলি আহিব পাৰিব মানে ইমান এটা ধুনীয়া নতুন বছৰৰ নতুন খবৰ ৰয়েল এনফিল্ড আপোনালোকে বালিঘাটত পাব নাজিৰা শিমলুগুৰি অঞ্চলৰ বাসীৰ কাৰণে কি ক'ব তাকে বহুত আনন্দিত হৈছোঁ আৰু লগতে আপোনাকো ধন্যবাদ জনাইছে আপোনালোককো জনাবলৈ পাই সুখী হৈছে যে আপোনাৰ দৰ্শকসকলক যে ৰয়েল এনফিল্ড শিমলুগুৰি যিখিনি বা নাজিৰাৰ যিখিনি বাসিন্দা আপোনাৰ দৰ্শক আছে তেওঁলোকৰ কাৰণে বহুতেই সুবিধা হৈছে যিহেতু ওচৰতে ছাৰ্ভিচিঙো পাব এভেইলেবল আপোনালোকে ছাৰ্ভিচো কৰাব পাৰিব যিসকলে বাইক অলৰেডি লৈ থৈছে আৰু তাৰপিছত যোনসকলে নতুন বছৰ বুলি প্লেনিং কৰি আছে ৰয়েল এনফিল্ডখন সপোনৰ বাইকখন কিনাৰ প্লেনিং কৰি আছে তেওঁলোকে আমাৰ ইয়াত ভিজিট কৰিব নিশ্চয় সকলো ডিটেইলছ দিম ফাইনেন্সৰ এভেইলেবল আছে ল' ডাউন পে'মেণ্ট স্কিমৰ পৰা আদি কৰি গোটেইখিনি এভেইলেবল আছে খুব কম পইচা দিয়ে আপুনি বাইক এখন লৈ যাব পাৰিব আমাৰ ইয়াৰ পৰা ৰয়েল এনফিল্ডৰ সপোনৰ বাইকখন আৰু লগতে এক্সচেঞ্জ অফাৰো চলি আছে এক্সচেঞ্জ অফাৰ আপুনি যিকোনো এখন বাইক আনি আমাৰ ইয়াত এক্সচেঞ্জ কৰি আপোনালোকে আমাৰ পৰা বাইক এখন আৰু কিমান ধুনীয়া ফেচিলিটি দিছে এক্সচেঞ্জ অফাৰো আছে ন হয় এক্সচেঞ্জ কৰি আমাৰ পৰা যিকোনো এখন বাইক লৈ যাব লাগিব আপোনালোকৰ পচন্দৰ বাইক এখন আমাৰ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব আপোনালোকে আৰু লগতে আমি প্ৰথম মাহটো যিমানটো পাৰোঁ আমি আপোনালোকক বিভিন্ন ধৰণৰ মানে উপহাৰ দিবলৈ ট্ৰাই কৰিম বাইকখন লোৱাৰ বাবে মজা উপহাৰো দিব আপোনালোকক চিন্তা কৰক ভাল লাগিছে তো সেইটো কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে যিমান পাৰে সিমান সোনকালে আহিব চেষ্টা কৰক আৰু 9 তাৰিখৰ দিনাখন মিক্স নকৰিব আহিবই চিয়'ৰ ইয়াত বালিঘাট তিনিআলিত একদম মানে 10টা বজাত অপেনিং হ'ব চাগে 10টা বজাত পোৱাকৈ আহিব সকলো কাম বাদ দিব সেইদিনাখন বাদ দিব আহি যাব কাৰণ ৰয়েল এনফিল্ডৰ ডিলাৰ ন ৰয়েল এনফিল্ডত মানে বাইকৰ ভিতৰত ৰজা ক'বলৈ গ'লে তো ভাল লাগিলে তো ভাইটিৰ লগত কথা পাতিলোঁ ভাল লাগিলে আৰু আপোনালোকে এইটো ভিডিঅ' চাই পেলাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি আপোনালোকে যি ভাবে আপোনালোকৰ মনৰ ভাৱবিলাক কমেণ্টত জনালে মোৰ ভাল লাগে আৰু আপোনালোকে আহিব আৰু মোৰ যদি কথা কৈ ভাইটিক চিনাকি দিয়ে ভাইটিয়ে আপোনালোকক নিশ্চয় ইয়াৰ ডিটেইলছ আপোনালোকক ধুনীয়াকৈ বহাই লৈ বুজাই দিব নিশ্চয় সকলো আমি প্ৰভাইড কৰিম এভৰিথিং ডিটেইলছ তেওঁলোকক প্ৰভাইড কৰিম যি বাইকৰ বিষয়ে যি নলেজ তেওঁলোকক লাগে ফাইনেন্স স্কিমৰ বিষয়ে যি নলেজ লাগে আপোনাৰ GMA গিয়াৰ্ছৰ বিষয়ে যি নলেজ লাগে চব পাব আপোনাৰ আমাৰ পৰা তো বৰ্তমান অলপ কাম হৈ আছে তো 9 তাৰিখত সম্পূৰ্ণ ফিনিচিং হৈ যাব উদ্বোধনী কৰিব তো আহি ভাল পাব তো আহিব তো ভিডিঅ'টো এইটোৱে আছিলে তো আহি ভাল লাগিলে মেৰাজ ভাইটিকো লগ পালোঁ কথা পাতিলোঁ তো আজিলৈ ৰাখিছোঁ জয়